অগ্নিনাভ মন্দিৰক লৈ এটা সময়ত মানে কিছুদিন কেইমাহমান আগত আৰু বহুতো বিতৰ্কিত ভিডিঅ' চাবলৈ পাইছিলোঁ ইউটিউবত। এতিয়া আৰু নতুনকৈ যেতিয়া অগ্নিনাভ মন্দিৰৰ মূৰ্তিভাগ চুৰি হ'ল, তাৰপিছত আৰু কিছুমান দুই এটা ভিডিঅ' দেখি আছোঁ ইউটিউবত বিতৰ্কিত। মোৰ সেইকণ সাহস আৰু শক্তিও নাই বিতৰ্কিত মন্তব্য কৰাৰ বা বিতৰ্কিত কথা কোৱাৰ, কাৰণ সত্য কি অসত্য কি ৰাইজে জানে। সেই ভিডিঅ'টো আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ, সেই ভিডিঅ'টো চাওক। বাকী সঁচা কি মিছা কি সেয়া আপোনালোকৰ বিচাৰ্যৰ বিষয়। নাইবা যিবিলাক ঠিকাদাৰ, সেই ঠিকাদাৰ বিলাকে যেতিয়া নিজৰ বেপাৰ বেয়া হৈ যায় মাজে মাজে, তেতিয়া কিছুমান পাব্লিচিটি ষ্টাণ্ট কৰে। অগ্নিনাভ মন্দিৰো ইয়াৰ বিপৰীত নহয়। বহুদিন আগতে এটা ভিডিঅ' বনাইছিলো অগ্নিনাভ মন্দিৰৰ ওপৰত, আৰু তাৰ বাহিৰে ভিডিঅ' বনাবলৈ ইচ্ছাও নাছিল, সেইটোৰ ওপৰত ইমান কবলৈ ইচ্ছা নাছিল। কাৰণ যিখিনি ধৰ্মান্ধ মানুহ, যিখিনি ধৰ্মৰ ভীৰু মানুহ, সেইখিনিক কেতিয়াও সৎ পথলৈ আনিব পৰা নাযায়। যিখিনি অন্ধবিশ্বাসী মানুহ, সেইখিনিক কেতিয়াও ভাল কথা কৈ বুজাব পৰা নাযায়, সেইটো সকলোৱে জানে। সেইকাৰণে একো বনোৱা নাছিলো। কিন্তু যেতিয়া ৰিচেণ্টলি অগ্নিনাভ মন্দিৰৰ বিগ্ৰহভাগ চুৰি হৈ গ'ল, চুৰি হোৱাৰ পাছত পুলিচে ঘূৰাই পালে, আৰু ঘূৰাই পোৱাৰ পাছত আজিৰ যিটো পৰিস্থিতি, এতিয়া যিটো চলি আছে ছচিয়েল মিডিয়াত, সেইটো দেখি দেখি অধৈৰ্য হৈ আজি আকৌ এই ভিডিঅ'টো আপোনালোকলৈ বুলি বনালো। এতিয়া প্ৰথম কথাটো হ'ল যে মন্দিৰ সকলোতে চুৰি হয়, মন্দিৰ মছজিদ এইবিলাকত চুৰি হৈ থাকে। ঠিক তেনেদৰে অগ্নিনাভ মন্দিৰৰ যিভাগ বিগ্ৰহ বা যিভাগ মূৰ্তি, সেই মূৰ্তিভাগো চুৰি হ'ব পাৰে, মানি ললো। পুলিচে একেৰাতিৰ ভিতৰতে ধৰা পেলালে, চোৰ ধৰা পেলালে, আৰু মূৰ্তিভাগ উদ্ধাৰ কৰিলে। আপোনালোকে কেতিয়াবা চুৰি হৈ যোৱা মটৰচাইকেলখন একেৰাতিৰ ভিতৰতে চোৰে সৈতে উদ্ধাৰ কৰা শুনিছে জানো পুলিচে? নাইবা আপোনালোকে যি টাউনৰ মাজতে চিলনী চোৰ কৰে যে থপিয়াই চেইন লৈ যায়, কেতিয়াবা সেই যে বেগ বিলাক লৈ যায়, পুলিচে সেই টাউনৰ ভিতৰতে পিয়াপি দি ফুৰে, ধৰি অনা শুনিছে? তেনেকুৱা চোৰ ধৰা পেলোৱা শুনিছে একে ঘন্টাৰ ভিতৰত বা এটা দিনৰ ভিতৰত? তথাপিতো মানি লৈছো যে CCTVত ধৰা পৰিছে, পুলিচক খবৰ দিছে, আৰু পুলিচে উদ্ধাৰ কৰিছে। চোৰ হল তিতাবৰৰ ফালৰ, আৰু ৰেল ষ্টেচনত উদ্ধাৰ কৰিছে। সিমানখিনিলৈকে মানি ললো, ঠিক আছে। বিগ্ৰহানী পুনৰ প্ৰতিষ্ঠা কৰিলে, পগলাৰ নিচিনাকৈ শিখা মজুমদাৰ বেজবৰুৱাই তাল বজালে। তেওঁ পূজাৰীয়ে নে যাদুকৰণীয়ে নে কিয়ে নে একো ধৰিবই নোৱাৰি তেওঁৰ চেহেৰা চালে। সাধাৰণতে এজন শিৱ ভক্ত খুব নিৰ্বিকাৰ নিচিনা হয়। শিৱ পূজা কৰি আমিও পাইছো, গতিকে জানো এজন শিৱ ভক্ত কেনেকুৱা হয়। এজন শিৱ ভক্ত নিৰ্মোহ আৰু নিৰ্বিকাৰ থাকে। তেওঁৰ নিচিনাকৈ হাততে ইমানমান খাৰু পিন্ধি, 50 ডাল মান খাৰু হাতত, আঙুলিতকৈ বেছি আঙুঠি, শাখাই সেন্দুৰে তেনেকৈ নাথাকে। গতিকে পূজাৰী নে যাদুকৰণী শিখা মজুমদাৰ বৰুৱা নাজানো। এটা কথা কওঁ, ভগৱানৰ প্ৰতি ভক্তি থকাটোও ভাল, ভগৱানৰ ভয় কৰাটোও ভাল। কিন্তু যেতিয়া কোনোবাই নিজকে ভাবে যে মই ভগৱান, সেইটো কিন্তু মানসিক ৰোগ। শিখা মজুমদাৰৰ আপোনালোকে ভিডিঅ' বিলাক চালে গম পাব, তেওঁ প্ৰতিটো কথাতে এটা কথাই বুজাব বিচাৰে যে ভগৱান শিৱ তেওঁৰ গাত লম্ভি আছে, বা ভগৱান শিৱই তেওঁৰ গাত আছে। আমি তেজমঙহৰ এই দেহাটোলৈ সামান্য, আমিতো একোৱেই নহয়, আগতেও কৈছো যে এইটো ধূলিকণা। এই বিশ্ব ব্ৰহ্মাণ্ডখনত আমি এটা ধূলিকণাৰ সমান, আমাৰ যোগ্যতা এটা ধূলিকণাৰ সমান। গতিকে আমাৰ গাত সেই পৰমেশ্বৰে বা সেই ভগৱানে কেতিয়াও ঠিক নিদিয়ে। এইবিলাক হৈছে মানসিক ৰোগ। এইবোৰ হয়তো নিজে কৰো বুলি ব্যৱসায় কৰিবৰ কাৰণে নিজে নিজে কৰা অভিনয়, নহলে এইটো মানসিক ৰোগ। মানসিক ৰোগ মানে এনেকুৱা, কেতিয়াবা আপোনালোকে ভাওনা নাইবা কিবা তেনেকুৱা ধৰণৰ কিবা থিয়েটাৰ পাতিলে, ভাওনা পাতিলে, নাইবা কেতিয়াবা কিছুমান নাটক কৰিলে, তাত কিছুমান চৰিত্ৰত যে অভিনয় কৰে মানুহ দেখিছে, সেইবিলাক সেই চৰিত্ৰটোতে সোমাই গুচি যায়। এই যে ভাওনাত কেতিয়াবা শিৱ কৃষ্ণ লম্ভা,
বা কিবা বেলেগ কিবা লম্ভা তেনেকুৱা ভগৱান লম্ভা যে লম্ভি থাকে মাজে মাজে সেই তেনেকুৱা ধৰণৰ সেইবিলাক হৈছে মানসিক ৰূপ সেই চৰিত্ৰটোত ইমানেই বেছিকৈ সোমাই পৰে দিনে ৰাতি ইমানেই বেছিকৈ ভাবিবলৈ লয় যে সেই গোটেই বস্তুটো আহি গাত লম্ভাৰ নিচিনা নিজে ভাবি থাকে মানে আৰু সেইটো মানসিক ৰূপ হয়তো শিখান মজুমদাৰ বেজবৰুৱা সেইটো হৈছে আৰু নহলে তেওঁ অভিনয় কৰিছে আৰু যদি তেখেতে ব্যৱসায়ৰ কাৰণে অভিনয় কৰিছে যদি ভাবিছে তেখেতে যে মই ব্যৱসায়টো মই বহল কৰিম এনেকৈ এইদৰে পাব্লিচিটি ষ্টাণ্ট কৰি তেনেহলে তেওঁক কৈ থওঁ যে ভগৱান শিৱৰ যিটো নিৰ্বিকাৰ ৰূপ সেইটোহে আপুনি দেখিছে শিৱৰ যি ৰুদ্ৰ ৰূপ বুলি কওঁ আমি সেই ৰুদ্ৰ ৰূপটো আপুনি দেখা নাই আৰু সেই ৰুদ্ৰ ৰূপটো হয়তো আপোনাৰ কাৰণে বহুত বেছি দূৰত নাই ভৱিষ্যতবাণী কৰি থলো মনত ৰাখিব মন্দিৰৰ বিগ্ৰহভাগ হেৰাল বিচাৰি পালে বিচাৰি পোৱাৰ পাছত ছচিয়েল মিডিয়াত আগৰ যিটো ঢৌ আছিল অন্ধবিশ্বাসৰ যি ঢৌ ভয়ৰ যিখন দোকান সেই দোকানখনৰ পাতনি আকৌ মেলা দেখা গ'ল এতিয়া সকলোতে কেৱল অগ্নিনাভ অগ্নিনাভ আৰু অগ্নিনাভ আপোনাৰ আশে পাশে দেখিব তেনেকুৱা এটা জয়াল মন্দিৰ আছে মই ভগৱান শিৱৰ কথা কৈছো শিৱ মন্দিৰ এটা প্ৰত্যেকৰে ঘৰৰ ওচৰে ওচৰে বা তেনেকুৱা নাম থকা এভাগ শিৱ মন্দিৰ আছে চাব সেই মন্দিৰ কেইভাগত কোনো ধৰণৰ বাধ্যবাধকতা নাই আপুনি যাবৰ কাৰণে কোনো বাধ্যবাধকতা নাই আপুনি তাত বেলপাত লৈ গৈছে গাখীৰ ঢালিছে শিৱৰ লিংগত লিংগ অবিহনে শিৱৰ যি আৰাধনা সেই আৰাধনা হল অপূৰ্ণ সেইটো সকলোৱে জানে যি শিৱৰ বিষয়ে অলপ হলেও জানে তেওঁলোকে জানে বেলপাত আপোনালোকে দিয়ে আপোনালোকে শিৱৰ লিংগত গাখীৰ ঢালে সেই কামখিনি কৰি আপোনালোকে যিটো প্ৰশান্তি পায় বা যিটো মনত শান্তি পায় সেই শান্তিটো আপোনালোকে 500 এটকা বৰঙণি যিটো ধাৰ্য কৰি দিয়া হয় সেই বৰঙণিটো দি কিন্তু নাপায় এটা ৰাজহুৱা মন্দিৰ আৰু কোনোবাই খুলি লোৱা এটা ব্যক্তিগত মন্দিৰৰ মাজত বহুত পাৰ্থক্য থাকে এটা ৰাজহুৱা মন্দিৰৰ বহুতো লোক মানে জড়িত হৈ থাকে তেওঁলোকে নিজৰ নিজৰ কাম নিজে নিজে কৰি যায় আৰু তাৰ যিখিনি মন্দিৰৰ বৰঙণিৰ টকা সেই টকাখিনি কিছুমান ভাল ভাল কামত খাটে কিন্তু ব্যক্তিগতভাৱে এজন মানুহে যেতিয়া এটা মন্দিৰ খুলি ব্যৱসায় কৰে সেই ব্যৱসায়ৰ পইচাটো যেতিয়া বহুত এটা হিউজ মানে বহুত ডাঙৰ এমাউণ্ট হয় সেইটো সেই এমাউণ্টটো যদি আপুনি ইনকাম কৰে আপুনি যিকোনো কাম কৰি হয় নে নহয় চাব উইদাউট টেক্স ফাইল আৰু উইদাউট GST আপোনালোকে GST ফাইল নথকাকৈ ব্যৱসায় কৰি চাওক ইমানখিনি টকা ঘটক আৰু টেক্স ফাইল নথকাকৈ সিমানখিনি টকা য'ৰ ত'ৰ পৰা আৰ্জন কৰক তাৰ পিছত চাওক কি হয় এইটো হৈছে এটা এনেকুৱা ধৰণৰ বেপাৰ য'ত একো টেক্স দিব নালাগে আৰু যদি ব্যক্তিগত হয় তেতিয়াতো আৰু ভাল সদায় সেই কথাটোকে কৈ আহিছো আৰু এই পাব্লিচিটি ষ্টাণ্টটো কৰাৰ ক্ষেত্ৰত কিছুমান সাংবাদিক নামধাৰী জীৱ বেলেগ ধৰণে জড়িত আছে তো কিবা এটা হোৱাৰ লগে লগে নাজানো টকাই লয় নে কিয়ে লয় বা তেওঁলোকে সেইকাৰণে মানে সেইটো প্ৰমোচন ভিডিঅ' কৰে নে কি নাজানো ভিডিঅ'টো দেখাতটো সম্পূৰ্ণ প্ৰমোচন কৰা নিচিনাই লাগে সকলোকে কোৱা নাই কিছুমান প্ৰায় মানে পৰ্টেল বিলাকত বেছি আৰু চেটেলাইট চেনেলো সেই দুই এটামান আছে তেওঁলোকে কি ভাবি তেনেধৰণে অন্ধবিশ্বাসটো বিয়পায় সেইটো নাজানো TRPৰ কাৰণে TRP পাবৰ কাৰণে ৰাস্তা বহুতো আছে তেনেকুৱা অনেক বাতৰি আছে য'ত আপোনালোকে TRP পাব পাৰে সেই তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস বিয়পাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিলেও হয় কিছুমান এনেকুৱা পৰ্টেল আছে যাৰ কোনো ৰেজিষ্ট্ৰেশ্যনেই নাই সেইখিনিয়ে যিমান ডাঙৰ ডাঙৰকৈ নিউজৰ নিচিনাকৈ বজায় মানে নিউজ কৰি বজাই পেলাই তো মানুহৰ মাজত সেইবিলাক সোনকালে চকু পৰে সোনকালে মানুহৰ মাজত ভাইৰেল হৈ গুচি যায় তো সেইখিনি দেখুৱাই পেলাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আছে এই মন্দিৰ ভাগৰ ক্ষেত্ৰত এটা কথা ভালকৈ দেখা গৈছে যে পুৰুষ বিলাকৰ বিপৰীতে যিসকল মহিলা সেই মহিলাসকলে সোনকালে আকৃষ্ট হয় আকৃষ্ট হোৱাৰ অন্য একো কাৰণ নাই মহিলাসকলে ভক্তিতকৈ ভয়টো বেছি কৰে প্ৰথম কথা আৰু কোনো ধৰণৰ মানে লজিক ৰাখি পেলাই বা কোনো ধৰণৰ যুক্তিবাদী কথাৰে বা যুক্তিবাদী চিন্তাধাৰাৰে ভাবি নেচাই পেলাই মনটো তেওঁলোকৰ বহুত চেঞ্চিটিভ হয় পতককে কোনোবাই কিবা এটা কৈ দিলে মনটো ভাল মানে তেনেকুৱা সেই প্ৰতি ভক্তিত মূৰ দূৰ খাই গল আৰু সেই তালৈ ঢাপলি মেলিলে তেওঁলোকে সেই আন 10 গৰাকীক কলে সেই তেনেকৈ অন্ধবিশ্বাসটো বাঢ়ি গৈ আছে বিশ্বাস কৰাত কোনো আপত্তি নাই কোনোবা কৰবালৈ গৈছে মন্দিৰত চাকি জ্বলাইছে ধূপ জ্বলাইছে কোনো আপত্তি নাই কিন্তু সেই যিবিলাক মানে এনেকৈ যিবিলাক আনৰ মাজত সোমোৱাই দিবলৈ বিচৰা যিটো বিষবাস্প সেই বিষবাস্পটো সমাজত কেতিয়াবা আকৌ মানে দুদিনমান পিছত দিগদাৰ কৰিবগৈ এতিয়া শিখা মজুমদাৰ বেজবৰুৱাই তেনেকুৱা এটা ব্যৱসায় চলাই আছে আজি কোনো মাত মতা নাই সকলোৱে তাতে উজান দি আছে কাইলৈ বেলেগ এজনে কৰিব কাইলৈ মই কৰিম তেনেকুৱা এটা কাম কাইলৈ মই তেনেকুৱা এটা কাম আৰম্ভ কৰিম মোৰ নিচিনাকৈ 10 জনে আৰম্ভ কৰিব তেনেকুৱা এটা কাম ধৰ্মৰ নামত মানুহক ভয় খুৱাব আমাৰ সনাতন ধৰ্মটোক বদনাম কৰি গৈ থাকিব সেই বিষয়টোৰ বিষয়ে একো নজনাকৈ মানুহে তেনেকৈ নিজৰ ব্যক্তিগত মন্দিৰ খুলি থাকিব তেনেকৈ ভুল ধাৰণা মানুহৰ মাজত শিপাই দিব আৰু অন্ধবিশ্বাস বিয়পাই থাকিব